স্টুডেন্টস আমি আজি এই ভিডিওটোত এটা নতুন বস্তু পঢ়িম আৰু বস্তুটো হৈছে সুষম বেগৰ বাবে মানে সুষম বেগেৰে গতি কৰা বস্তু এটাৰ বেগ আৰু সময়ৰ লেখ ঠিক আছে লেখ আঁকিবৰ বাবে আমাৰ এখন তালিকা লাগিব আৰু এই তালিকাখন হৈছে এইখন তোমালোকৰ বৰ্ডত দেখুওৱা হৈছে সময় অন্তৰাল লৈছো এটা ফাৰ্স্ট কলমটোত সেকেন্ডটোত বেগ আৰু দূৰত্ব সময় অন্তৰাল মই সেকেন্ডত জুখি আছো আৰু বেগ জুখি আছো মিটাৰ পাৰ সেকেন্ডত দূৰত্ব মিটাৰত হ'ব ঠিক আছে এতিয়া আমি এই বেগ আৰু সময়ৰ অন্তৰাল মানে সময়ৰ এখন লেখ আঁকিম এই লেখখন আঁকিবৰ বাবে আমাক দুডাল এক্সিস লাগিব মানে অক্ষ লাগিব এডাল y অক্ষ আৰু এডাল x অক্ষ ঠিক আছে এতিয়া এডাল y অক্ষ এডাল x অক্ষ আৰু এটো হৈছে অৰিজিন এতিয়া আমি গ্ৰাফ আঁকিবৰ বাবে আমাৰ স্কেলৰ প্ৰয়োজন হয় আগৰ হেৰিকেটাত ভিডিও কেটাত মই কৈছিলো তোমালোকক তো আমি x অক্ষ সদায় সময়ৰ বাবে ব্যৱহাৰ কৰো সময় অক্ষ হিচাপে তেফালে মই সময় বহাম আৰু তাক সেকেন্ডত লিখিছো এটো মই লিখিম আৰু এফালে মই বেগ বহাম বেগক মই কি হয় জুখিছো মিটাৰ পাৰ সেকেন্ডত এটো মই বহাম তাৰ পিছত মই লিখিম যে x অক্ষত মই কি হিচাপত মই তাক ব্যৱহাৰ কৰিম x অক্ষডালক মই কি হিচাপত ব্যৱহাৰ কৰিম x অক্ষক মই কি কৰো ধৰা 2 সেন্টিমিটাৰ সমান 1 সেকেন্ড বুলি মই ভাগ কৰো ধৰি লৈছো এখিনি 2 সেন্টিমিটাৰ তোমালোকে স্কেলৰ সহায়ত কৰিবা মই স্কেল ব্যৱহাৰ নকৰাকে এনে আন্দাজত কৰিছো এটো হৈছে 2 সেন্টিমিটাৰ x অক্ষডালক মই 2 সেন্টিমিটাৰ কে ভাগ কৰিলো তোমালোকে স্কেলৰ সহায়ত কৰিবা মই হাতেৰে এনে আন্দাজত কৰিছো তো মই ইয়াত লিখিম 2 সেন্টিমিটাৰ সমান 1 সেকেন্ড 1 সেকেন্ড এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 6 7 কে ভাগ কৰিলো তাৰ পিছত মই y অক্ষডালক ভাগ কৰিম y অক্ষ y অক্ষডালত মই কি বহাম বেগ আৰু বেগৰ বিশেষ মোৰ হাতত মান নাই মাত্ৰ এটাই মান আছে 10 গতিকে মই এটা ডাঙৰ ভাগত ভাগ কৰো ধৰা 5 সেন্টিমিটাৰ ইকুৱেল টু 10 সেন্টিমিটাৰ পাৰ সেকেন্ড হিচাপে লিখি লৈছো 5 সেন্টিমিটাৰ সমান 10 মিটাৰ পাৰ সেকেন্ড কিয় কাৰণ ধৰা যেটো আমাৰ ইয়াত এটাই ভ্যালু আছে এতে y অক্ষত বহাবলে মোৰ এটাই মাত্ৰ মান আছে গতিকে মই এটা ডাঙৰ ডিভিজন কৰিছো তোমালোকে যদি বেয়া পাইছা তেতিয়াহলে 2 সেন্টিমিটাৰটো কৰিব পাৰা কিন্তু সৰুকে কৰিলে কি হয় গ্ৰাফটো একদম উচ্চৰ চাপি যায় x অক্ষৰ সেইকাৰণে অকমান ডাঙৰকে কৰিলে ভাল হয় তো মই ধৰি লৈছো এইখিনিতে 5 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালে 5 সেন্টিমিটাৰ মই কি বুজাম 10 মিটাৰ পাৰ সেকেন্ড বুলি বুজাম এতিয়া তাৰ পিছত সোৱা একত 10 হয় 0 10 হয় 0 10 0 10 একত 10 2 10 3 10 গতিকে মই ইয়াত কি পাম প্ৰত্যেকটো সময়ত যেটো 10 10 হৈ আছে গতিকে মই ইয়াত কি পাম এডাল মই স্ট্ৰেট লাইন পাম তোমালোকে স্কেলৰ সহায়ত আঁকিবা এনেকৈ এডাল স্ট্ৰেট লাইন হ'ব 10ৰ পৰা টানি দিবা আৰু এই 10ৰ পৰা ক'লৈকে যাব সেইটো তোমাৰ ইচ্ছাৰ কথা মই 5লৈকে ৰাখিছো গতিকে 5লৈকে ৰাখিব লাগিব বুলি কথা নাই তাতকৈ আৰু অকণ বঢ়াইও দিব পাৰা মই এতিয়া যেনেকৈ অকণ বঢ়াই দিলো তেনেকৈ তাৰ পিছত এই আগৰ ফালে এনেকৈ এটা কাৰ্চিন দিবা তো এডাল হৈ গ'ল তোমাৰ বেগ আৰু সময়ৰ লেখ সো এডাল হৈছে লেখ মই এটা নাম দি দিছো এ আৰু বি এ বি টো হৈছে এ বি ডাল হৈছে লেখ কাৰ লেখ বেগ আৰু সময়ৰ লেখ কেনেকুৱা ধৰণৰ বেগৰ বাবে সুষম বেগৰ বাবে গতিকে এই লেখডাল তোমালোকে চোৱা এই লেখডাল x অক্ষৰ সমান্তৰাল হ'ব ঠিক আছে এতিয়া এই লেখৰ লগত জড়িত এটা তোমালোকৰ থিওৰাম আছে কিতাপত যেটো নাজানিলে তোমালোকে বাকিখিনিলে আগবাঢ়িবলৈ দিগদাৰি হ'ব গতিকে মই এই থিওৰামটো প্ৰমাণ কৰি দেখুৱাম এতিয়া তোমালোকক আৰু এইখিনিতে মই কি লিখিছিলো এইখন তালিকাত এটো মই কৈ লম যেটো মই বেগ আৰু সময় জানো গতিকে মই প্ৰত্যেকটো সময়ত দূৰত্ব নিৰ্ণয় কৰি গৈ থাকিব পাৰিম যেনেকৈ 0 দূৰত্ব কেনেকৈ নিৰ্ণয় কৰিম যেটো মই জানো বেগ সমান কৰণ বা নিম্নতম দূৰত্ব ডিভাইড বাই সময় এটো মানে ইয়াত যেটো বেগৰ কথা কৈছো এটো নিম্নতম দূৰত্ব বুজাই আছে নিম্নতম দূৰত্ব বুজাইছে যাত আমি নিম্নতমটো নিলিখিলে দূৰত্ব অকল লিখিব পাৰো গতিকে s কিমান হ'ব b * t
তো v ইনটু t কৰি গৈছো এটো হৈছে v এটো হৈছে t সময় মানে t v আমি বেগক আমি v ৰে বুজাও গতিকে v আৰু t পূৰণ কৰিলে মই দূৰত্ব পাম s পাম গতিকে হেতুকে মই কৰি এই তালিকাখনত বহাইছো ঠিক আছে এতিয়া আমি আগবাঢ়ো এই উপপাদ্যটোলে মানে এই থিওৰামটোলে য'ত আমি পাম য'ত আমি পঢ়িম যে বেগ আৰু সময়ৰ যদি আমি লেখৰ তলৰ লেখডালৰ তলৰ আমি কালি নিৰ্ণয় কৰো সেই কালি আমাৰ সদায় বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব ঠিক আছে গতিকে আমি এখন তালিকা আমাক দৰকাৰ হ'ব তালিকাখনত ধৰা মই প্ৰথম আৰম্ভ কৰিলো 0 ৰ পৰা মানে সময় অন্তৰাল 0 তেতিয়া দেখিলো বস্তুটো যেটো সুষম বেগত গৈ আছে গতিকে প্ৰত্যেকটো মুহূৰ্ততে বস্তুটোৰ বেগ একেই হ'ব ঠিক আছে ধৰি লৈছো এবাৰ মই এটা ভেৰিয়েবল লৈছো মানে এটা এনেকুৱা এটা বস্তু লেটাৰ এটা ইউজ কৰিছো যিটো দ্বাৰা আমি যিকোনো মানৰ বেগ বুজাও কেতিয়াবা এটা ডব হ'ব পাৰে বিচু হ'ব পাৰে এক হ'ব পাৰে বেছি হ'ব পাৰে গতিকে মই এটা জাস্ট এটা লেটাৰ ব্যৱহাৰ কৰিছো ভি বস্তুটোৰ যেতিয়া সময় মানে সময় অন্তৰাল যেতিয়া 0 আছিল মানে মই যেতিয়া জুখিবলৈ আৰম্ভ কৰিছিলো বস্তুটোৰ বেগ তেতিয়া ভি আছিল তাৰপিছত 1 সেকেন্ডৰ পিছত চালো বস্তুটোৰ বেগ আকৌ ভি 2 সেকেন্ডৰ পিছত চালো আকৌ ভি কাৰণ কি সুষম বেগত গৈ আছে হয় নে নহয় তো সুষম বেগত গৈ থাকিলে বস্তুটোৰ বেগ অনবৰতে একে থাকিব মই ইয়াত কিবা এটা সংখ্যা নধৰি যেনিবা ভি বুলি ধৰিছো ঠিক আছে তোমালোকৰ কিতাপত এটোকে 40 বুলি ধৰিছে তো 40 তো সদায় নহব পাৰে সেইকাৰণে মই বেলেগ এটা সংখ্যা বেলেগ এটা মানে লেটাৰ ইউজ কৰিছো বুজাবৰ কাৰণে 40 নহয় যদি 50 হয় তেতিয়া নহব নেকি তোমালোকৰ মনলৈ হেতু আহিব পাৰে বা 100 হলে নহব নেকি গতিকে এনেকুৱা এটা আমি মই এটা এনেকুৱা লেটাৰ ইউজ কৰিছো যিটো লেটাৰে এটা নিৰ্দিষ্ট বেগ বুজাব বেগটো যিকোনো হ'ব পাৰে 100 হ'ব পাৰে 150 হ'ব পাৰে যিকোনো হ'ব পাৰে বেগটোৰ মান 2 সেকেন্ডৰ পিছত মই ৰখি গলো ঠিক আছে ৰখাৰ পিছত মই আকৌ t1 সেকেন্ডৰ পিছত মই আকৌ t1 মানে 10 সেকেন্ড হ'ব পাৰে 20 সেকেন্ড হ'ব পাৰে তাৰ পিছত মই আকৌ চাইছো বস্তুটোৰ বেগ আকৌ মই কি দেখিলো মাজৰখিনি মই নাইছোৱা আকৌ চালো চাওঁতে দেখিলো আকৌ বস্তুটোৰ বেগ হৈ গ'ল v আকৌ মাজত গ্যাপ দি দিলো নাইছোৱা আকৌ t2 সময়ৰ পিছত চালো ধৰা আকৌ 30 সেকেন্ডৰ বা 50 সেকেন্ডৰ পিছত মই আকৌ চালো চাওঁতে এইখিনি সময়ত মই নাইছোৱা বস্তুটোৰ বেগ আকৌ মই কি দেখিলো v এ দেখিলো ঠিক আছে কাৰণ বস্তুটো সুষম বেগত গৈ আছে প্ৰত্যেকটো মুহূৰ্ততে বস্তুটোৰ বেগ একে হ'ব এতিয়া মই ইয়াৰ ৰিলেটেড দূৰত্ব নিৰ্ণয় কৰিম দূৰত্বখিনি কেনেকৈ নিৰ্ণয় কৰো এটো ফৰ্মুলা হৈছে এটো তো গতিকে এটো সমান 0 পালো তাৰ পিছত v পাম তাৰ পিছত 2 * v টুৱাইস v পাম তাৰ পিছত 3v এনেকৈ গৈ থাকিব মাজৰখিনি সময় যেটো আমি সোৱা নাই গতিকে কিনি মই নাই দেখুৱা এতিয়া t1 * v মানে এটো সময় কিমান দূৰত্ব অতিক্ৰম কৰিলে vt1 বা t1v লিখিব পাৰা তাৰ পিছত মাজৰখিনি আকৌ নাইছোৱা ডট তাৰ পিছত আকৌ মই t2 সময়ৰ পিছত চালো t2 সময়ৰ পিছত দূৰত্ব কিমান হ'ল vt ঠিক আছে এতিয়া এখিনি হ'ল দূৰত্বৰ মান এখিনি বেগৰ মান আৰু এখিনি হৈছে সময়ৰ মান এতিয়া এই ডাটাখিনিৰ কাৰণে মই গ্ৰাফ আঁকিম গ্ৰাফটো একে ধৰণৰ হ'ব খালি ইয়াত মই আগত যেনেকৈ মই 10 লৈছিলো v মান ইয়াত 10 নম্বৰ ইয়াত v হ'ব তো গতিকে মই কি কৰিম এতিয়া এটো কাটি পেলাই মই ইয়াত v লিখিম ঠিক আছে তাৰ পিছত এই যেটো y অক্ষত মই নিৰ্দিষ্ট মান লিখিব নোৱাৰো মই ইয়াত লিখিম 5 cm = v m/s বুলি তুমি লিখিব পাৰা দেখা পাইছাতো v m/s বুলি আমি লিখিব পাৰো তাৰ পিছতে বাকিখিনি একে হ'ব খালি আমি মাজৰ সময়খিনি নিৰ্ণয় নাই কৰা সোৱা নাই মানে আমি সোৱা নাই গতিকে এখিনি মই মুছি দিছো তাৰ পিছত আমি কিমান সময়ৰ মাজত গ্যাপ আছে আকৌ t1 সময়ৰ পিছত চালো বস্তুটোৰ বেগ v গতিকে v আকৌ আমাৰ t2 সময়ৰ পিছত চালো ধৰা এইখিনিতে t2 সময় হ'ল t2 সময়ৰ পিছত চালো বস্তুটোৰ বেগ v গতিকে আকৌ যদি আমি এনেকুৱা এটা গ্ৰাফে আমি পাম সিধা গ্ৰাফ এটা এতিয়া আমি প্ৰমাণ কৰিম যে এই বস্তু এই গ্ৰাফটো ab গ্ৰাফৰ তলৰ যিখিনি অংশ এই গোটেই অংশখিনি কালি বস্তুটোৱে এৰ পৰা বিলে যাওঁতে অতিক্ৰম কৰা দূৰত্বৰ সমান এটা গোটেই গ্ৰাফটো লৈ কৰিবলৈ আমাৰ অসুবিধা হয় সেইকাৰণে আমি কি কৰিম এতিয়া অকমান এটা এৰিয়া লম য'ত আমি প্ৰমাণ কৰিম যে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব গ্ৰাফৰ তলৰ কালিৰ সমান তো আমি দুটা বিন্দু ইয়াত ধৰি লওঁ আমি p আৰু q দুটা বিন্দু t1 সময়ত ধৰা তাৰ যেটো মান আছিল হেতু মই p বুলি ধৰি লৈছো এইখিনি জায়গাত এটো এনেকৈ কৰি এইখিনিতে এটা লম্ব আঁকিলা এটো p টো মই কেনেকৈ কৰিলো মই এই গ্ৰাফৰ পৰা এডাল
লম্ব আঁকিলো ক'লে T1 হলো গ্ৰাফৰ পৰা মই এটা লম্ব আঁকিম T1 বিন্দুলে T1 তো বিন্দু নহয় আসলে T1 তো মান তাৰ বিন্দুটোৰ নাম মই ধৰা C দি ললো তাৰ পিছত আকৌ গ্ৰাফৰ পৰা মই এটা লম্ব আঁকিম ডটেড লম্ব এটা লাগিবা T2 লৈকে তাৰ পিছত লম্বডাল সিধা হোৱা নাই গতিকে সিধাকে আঁকিবা স্কেলৰ সহায়ত তোমালোকে এনেকে T2 লৈকে এই বিন্দুটোৰ গ্ৰাফৰ এই বিন্দুটোত মই নাম দিছো Q আৰু এটো ধৰা D ঠিক আছে এতিয়া আমি প্ৰমাণ কৰিম যে P আৰু Q তলৰ এই PQ এডাল গ্ৰাফ এডাল হৈছে গ্ৰাফ P পৰা Q লে যিমানটো দূৰত্ব অতিক্ৰম কৰিছে সেই দূৰত্বখিনি এই PQ গ্ৰাফডালৰ তলৰ এই কালিখিনি সম ঠিক আছে তো গতিকে এখিনি অকমান মই মুছিব লাগিব এতিয়া এখিনতে মই মুছি লৈছো এতিয়া চাবা তোমালোকে P পৰা Q লে যেতিয়া বস্তুটো গৈছিলে P আৰু Q ৰ মাজত দূৰত্ব কিমান অতিক্ৰম হৈছিলে P যেতিয়া পাইছিলে গৈ ধৰা P এটা বিন্দু ৰাস্তাটোতে থকা P বিন্দুটোত গৈ পাওঁতে বস্তুটো অতিক্ৰম কৰা দূৰত্ব কেনেকৈ উলিয়াম এটো সময়ত তাৰ বেগ কিমান আছিল v আৰু দূৰত্ব টাইম সময় আছিল t1 সো দূৰত্ব হ'ব vt1 কিন্তু চোৱা t1 সময়ত বস্তুটোৰ দূৰত্ব vt1 ঠিক আছে তেনেকে q বিন্দু যেতিয়া পালে গৈ ৰাস্তাটো তেনেকে গৈ আছে এটো p বিন্দু এটো q বিন্দু তো q বিন্দু যেতিয়া পালে গৈ তেতিয়া দূৰত্ব অতিক্ৰম কৰিছিলে vt2 ঠিক আছে এতিয়া যদি মই উলিয়াও p পৰা q লে যাওঁতে কিমান দূৰত্ব অতিক্ৰম কৰিলে মানে চোৱা a পৰা p লে দূৰত্ব অতিক্ৰম কৰিলে vt1 a পৰা q লে যাওঁতে দূৰত্ব অতিক্ৰম কৰিলে vt2 গতিকে p আৰু q ৰ মাজৰ দূৰত্ব কিমান হ'ব চোৱা মই লিখিছো p q ৰ মাজৰ দূৰত্ব মাজৰ কি কৰিম দূৰত্ব কিমান পাম PQ এখিনি VT2 minus VT1 তাহলে যদি মই V কমন লম তেতিয়া হলে হ'ব T2 minus T1 তো এটো হল দূৰত্বৰ মান এতিয়া কি নিৰ্ণয় কৰিব লাগে এতিয়া আমি নিৰ্ণয় কৰিব লাগে কালি তো কালি কেনেকৈ নিৰ্ণয় কৰিম চোৱা P আৰু Q ৰ মাজৰ দূৰত্ব আমি কিমান পালো V আকৌ এইখিতে এবাৰ লিখি দিও কিতে দেখা পোৱাত যদি অসুবিধা হৈছে দূৰত্ব P আৰু Q ৰ মাজৰ দূৰত্ব আমি পালো P আৰু Q ৰ মাজৰ দূৰত্ব আমি পালো মাজৰ দূৰত্ব পালো আমি VT2 minus T1 তো এটো মনত ৰাখা ঠিক আছে এতিয়া আমি উলিয়াম মই এখিনি গ্ৰাফটো অকন মুছি লম কাৰণ আমি আকৌ কৰিবলগীয়া আছে এতিয়া আমি উলিয়াম PQ অংশটোৰ তলৰ কালিৰ পৰিমাণ কালিৰ মান উলিয়াম P আৰু Q ৰ এই অংশটোৰ কালি উলিয়াম আমি সো PQ CD এটা সমান্তৰাল ঠিক আছে গতিকে আমি PQ ৰ আমি কি উলিয়াম PQ DC ৰ কালি কেনেকৈ উলিয়াম P দৈৰ্ঘ্য ইনটু প্ৰস্থ গতিকে আমি PC ইনটু প্ৰস্থ CD তো PC সমান কিমান হল PC মানে এইখিনি এটো কিমানৰ সমান OA ৰ সমান PC সমান OA সো PC সমান OA এইখিনি আৰু এইখিনি সমান হয় PC সমান OA গতিকে OA মানে কি B হয় CD তো ধৰিব পাৰিছে O ৰ পৰা C লে T1 O ৰ পৰা C লে T1 ঠিক আছে O ৰ পৰা D লে কিমান O ৰ পৰা D লে হৈছে T2 গতিকে CD কিমান হ'ব CD হ'ব T2 minus T1 হল গতিকে মই যদি কালি উলিয়াম তেতিয়ালে ইয়াত যদি মই বহাই দিম PC কিমান পালো PC পালো আমি V CD আমি কিমান পালো CD আমি পালো T2 minus T1 তো এতিয়া চোৱা তোমালোকে এখিনি আমি কালিৰ মান পালো এটো হৈছে কালিৰ মান কাৰ সমান পালো PQ ৰ মাজৰ দূৰত্বৰ সমান পালো
অৰ্থাৎ এই গোটেই গ্ৰাফটো যদি আমি এইখিনিৰ কাৰণে প্ৰমাণ কৰিব পাৰিছোঁ গতিকে গোটেই গ্ৰাফটোৰ কাৰণেই হ'ব একে ধৰণৰ সো PQ গ্ৰাফটো যেনেকুৱা তেনেকুৱা AB গ্ৰাফটো একে গতিকে PQ কাৰণে যেটো ঘটনা প্ৰযোজ্য হ'ব গোটেই গ্ৰাফটোৰ তলত গোটেই গ্ৰাফটোৰ কাৰণে একেটা কথাই প্ৰযোজ্য হ'ব গতিকে PQ তলৰ কালিখিনি যেটো P আৰু Q ৰ মাজৰ দূৰত্বৰ সমান পালো আমি গতিকে AB তলৰ কালিখিনি A পৰা B লে যাওঁতে দূৰত্ব যিমান অতিক্ৰম কৰিব তাৰ সমান তো আল্টিমেট কনক্লুজনটো হৈছে যে এটা সুষম বেগেৰে গৈ থকা বস্তুৰ বেগ আৰু সময়ৰ যেটো আমি গ্ৰাফ আঁকিম সেই গ্ৰাফটোৰ তলৰ কালিৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান ঠিক আছে লিখি দিও সুষম বেগৰ বাবে সুষম বেগৰ বাবে কিবা কইলো আমি বেগ আৰু সময়ৰ লেখৰ তলৰ কালি মানে লেখে আগুৰি থকা কালিখিনি কালি কাৰ সমান হ'ব বস্তুটোৱে অতিক্ৰম কৰা কাৰ সমান দূৰত্বৰ সমান দূৰত্ব বা নিম্নতম দূৰত্ব বা কৰণৰ মানৰ সমান দূৰত্বৰ সমান কিন্তু এটো ঘটনা কেতিয়া হ'ব যেতিয়া সুষম বেগেৰে গৈ থাকিব এতিয়া সুষম বেগেৰে গৈ থকাৰ বাবে আমি যেটো প্ৰমাণ কৰিলো সেই একে ধৰণৰ প্ৰমাণ আমি কৰিব পাৰো সুষমভাৱে যদি বৃদ্ধি হয় ইউনিফৰ্মলি ইনক্ৰিজিং ভেলোচিটি মানে সুষমভাৱে বৃদ্ধি হোৱা বেগৰ বাবেও এটো প্ৰযোজ্য হ'ব মানে যদিহে বেগটো কেনেকৈ গৈছে সুষমভাৱে বৃদ্ধি হৈছে মানে ধৰা বস্তুটো সময় গৈ আছে 0 1 2 3 এনেকৈ সময় গৈ আছে বস্তুটোৰ বেগ এটো ধৰা সময় অন্তৰাল আৰু এটো বেগ সুষমভাৱে বৃদ্ধি হ'ব ঠিক আছে এটা বাঢ়িব মানে সুষমভাৱে বাঢ়িব মানে সমানকে বাঢ়িব তো 0 ধৰা 0 আছিল বেগ 1 সেকেন্ডৰ পিছত 10 দেখিলো 2 সেকেন্ডৰ পিছত 20 দেখিলো 3 সেকেন্ডৰ পিছত 30 দেখিলো মানে সুষমভাৱে বাঢ়িছে নাই ইউনিফৰ্মলি এক্সেলাৰেটেড মানে সুষমভাৱে ত্বৰিত বস্তু এটা বা সুষমভাৱে বেগ বৃদ্ধি হৈছে সুষমভাৱে বৃদ্ধি হোৱা বেগ বা এটোক আমি এনেকেও ক'ব পাৰো সুষমভাৱে ত্বৰিত বেগ বা সুষমভাৱে ত্বৰিত নেকি ত্বৰণৰ মান একে ত্বৰণ যদি আমি ইয়াত নিৰ্ণয় কৰো ইয়াত তেতিয়াহলে আমি ত্বৰণৰ মান কিমান পাম সবতে 10 পাম তো সুষমৰ কি ত্বৰণৰ ভ্যালু একে থাকিব কিন্তু বেগ কি হৈছে যেহেতু ত্বৰিত মানে পজিটিভ ত্বৰণ হৈছে ধনাত্মক ত্বৰণ হৈছে গতিকে বেগ বাঢ়িব কিন্তু বাঢ়িছে কেনেকৈ সমানকে বাঢ়িছে গতিকে এইটো গ্ৰাফ আমাৰ এনেকুৱা ধৰণৰ হ'ব এফালে যদি মই বেগ আকো বেগ বহাও আৰু এফালে যদি মই সময় বহাও তেতিয়াহলে মই গ্ৰাফটো ইয়াত এনেকুৱা ধৰণে পাম আৰু এই গ্ৰাফটো যদি মই নাম এটা দি লওঁ এইটো O আৰু এইটো A O এৰ তলৰ যিখিনি এৰিয়া এই এৰিয়াটো বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান তো দুটা বস্তু আমি শিকিলো যে সুষম বেগৰ বাবেও যদি আমি গ্ৰাফ আকো বেগ আৰু সময় তেতিয়াহলে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব গ্ৰাফটোৰ তলৰ কালিৰ সমান হয় আৰু বস্তু এটাই যদি সুষমভাৱে বৃদ্ধি হৈ থকা বেগেৰে গতি কৰিছে সুষমভাৱে বাঢ়ি থকা বেগেৰে গতি কৰিছে তেতিয়াও সেই গ্ৰাফটোৰ তলৰ কালিৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব আৰু এই থিওৰাম দুটা যদি তোমালকে না জানা তেতিয়াহলে আমি যেতিয়া নেক্সট আকো পঢ়িম হেগেটা কি পঢ়িম আমি ইয়াৰ পিছৰ অংকটো হ'ব আমাৰ তিনটা ইকুৱেচন এটো আছে v = u + at 2 নম্বৰটো হৈছে s = ut + half at square 3 নম্বৰটো হৈছে 2as = v² -
ইউ স্কোয়াৰ বা এইটো আমি এনেকৈও লিখিব পাৰোঁ ভি স্কোয়াৰ ইকুৱেল টু ইউ স্কোয়াৰ প্লাছ 2as তো এই তিনিটা ইকুৱেশ্যন আমি প্ৰমাণ কৰিবৰ বাবে আমাৰ মেইনলি এই দুটা প্ৰমাণ কৰিবৰ বাবে আমাক এই থিওৰামটো জনাটো অতিকৈ প্ৰয়োজনীয় তো ইয়াৰ নেক্সট ভিডিঅ'টোত আমি এই দুটা থিওৰাম কেনেকৈ প্ৰমাণ কৰিব লাগে জ্যামিতিৰ সহায়ত সেইটো আমি ডিছকাছ কৰিম ঠিক আছে